Hello everyone. So I have come up with a new class. In our last class we have discussed about invitation, and now in this class we will be discussing about report writing and factual description. So report writing আৰু factual descriptionৰ এটা প্ৰশ্ন আহে য'ত অৰ থাকে, হয় দুটা ৰিপৰ্ট থাকিব তাৰ মাজৰ এটা লিখিব লাগে, হয় এটা ৰিপৰ্ট এটা factual description থাকিব তাৰ মাজৰ এটা লিখিব লাগে। ঠিক আছে। সো ৰিপৰ্ট ৰাইটিং আৰু ফেক্চুৱেল ডেসক্ৰিপচন বস্তুটো বৰ এটা বেলেগ নহয়, হেতু কাৰণে মই এটা ক্লাছতে লৈছো হেতু বুজাবলে। সো প্ৰথম কিহত ডিফাৰেন্ট হয় ৰিপৰ্ট বা ফেক্চুৱেল এটা হেতু আমি চাই লওঁ। কম্পোজিশন বুলি ক'লে এফালে আমি এছে ৰাইটিং ল'ব পাৰো, এফালে আমি ৰিপৰ্ট ৰাইটিং আৰু ফেক্চুৱেল ডেসক্ৰিপচন ল'ব পাৰো। ৰিপৰ্ট ৰাইটিং আৰু ফেক্চুৱেল ডেসক্ৰিপচনৰ মাজৰ ডিফাৰেন্সটো কি? ৰিপৰ্ট ৰাইটিংটো একেবাৰে ডেসক্ৰিপটিভ নহয়, তাত কোনো ধৰণৰ ডেসক্ৰিপচন নাথাকে, টু দি পইণ্ট কথা লিখা হয়। আৰু ফেক্চুৱেল ডেসক্ৰিপচনত অলপ সৰু সুৰাকে ডেসক্ৰিপচন দিয়া হয়, যেহেতু এছে এখনত ডেসক্ৰিপচনৰ মাত্ৰাটো বহুত বেছি। The descriptive part is very much in a essay which is totally null in a report and which consists a little bit in a factual description. So this is the first difference. The second difference is report writing has to be written in a single paragraph. Report writing সদায় এটা প্যাৰাগ্ৰাফত লিখিব লাগে। এছে লিখোতে আমি প্যাৰাগ্ৰাফ চেঞ্জ কৰিব পাৰো বা কেবাটাও প্যাৰাগ্ৰাফ ইনক্লুড কৰিব পাৰো। ঠিক আছে। সো this is the second difference. And the third difference is the things which we say, which means report writing is very much real and essay is very much imaginary. essay এখন প্ৰায়ভাগ ইমাজিন কৰা হয় বা তোমাৰ পইণ্ট অফ ভিউটো দিয়া হয়, কিন্তু ৰিপৰ্ট বা ফেক্চুৱেল এটাত তোমাৰ পইণ্ট অফ ভিউ বা কোনো ধৰণৰ ইমাজিনাৰী বস্তু নাথাকে। ঠিক আছে। সো এইকেইটা হৈছে ৰিপৰ্ট ৰাইটিং ফেক্চুৱেল এফালে আৰু এফালে essay, এই দুটাৰ ডিফাৰেন্স। এতিয়া আমি আহো ফেক্চুৱেল ডেসক্ৰিপচন আৰু ৰিপৰ্টৰ ডিফাৰেন্সলে। জাস্ট অলপ ডিফাৰেন্স আছে, যেনেকে নিউজ পেপাৰ সবে পঢ়া, নিউজ পেপাৰত যোনবোৰ নিউজ থাকে, বোলে আজি আমুকত আমুক মৰিলে, আমুকত আমুকটো প্ৰগ্ৰাম কৰা হ'ল, আমুকলে আমুক মিনিষ্টাৰ আহিছিলে, সেইবোৰে ৰিপৰ্ট, বেলেগ একো নাই, সেইবোৰকে ৰিপৰ্ট বুলি কোৱা হয়। আৰু সদায় চাবা সেই আৰ্টিকেলটোত খুব স্পেসিফিককে লিখা হয় কথাবোৰ, ডেসক্ৰাইব কৰা নহয় যে এই বস্তুটো কিয় হৈছিলে, কেলে হৈছিলে, মাত্ৰ হৈছিলে বুলি কয়। আৰু ফেক্চুৱেলত কি হয়, অকমান ডেসক্ৰিপচন এটা দিয়া হয় সৰুকে। সো হেতুৱে হৈছে ৰিপৰ্ট আৰু ফেক্চুৱেলৰ ডেসক্ৰিপচন। যেহেতু মই বোৰ্ডত তোমালোকক ৰিপৰ্ট এটা লিখি দেখাব নোৱাৰো, কাৰণ ৰিপৰ্ট এটা 100 পৰা 125 ৱৰ্ডছৰ ভিতৰত লিখিব লাগে, মই তোমালোকক বোৰ্ডত লিখি দেখাব নোৱাৰো। So you can refer some grammar book, report writing কেনেকে লিখে বা ৰিপৰ্ট এটা কেনেকুৱা হ'ব লাগে হেতু জানিব কাৰণে। I will only teach the things which you should know before writing a report. ৰিপৰ্ট বা ফেক্চুৱেল এটা লিখা আগত তোমালোকে যোনখিনি ৰুল এণ্ড ৰেগুলেশ্যন জানিব লাগে সেইখিনি মই এই ক্লাছটোত কৰাম। ঠিক আছে। সো ফাৰ্ষ্ট থিং ইজ, এটা যেতিয়া ৰিপৰ্ট লিখা হয় তাৰ এটা হেডিং থাকিব লাগে। ৰিপৰ্ট হওক ফেক্চুৱেল হওক এটা হেডিং থাকিব লাগে, আৰু সেই হেডিংটো পঢ়াৰ লগে লগে সেই ৰিপৰ্টটোত কি থাকিব পাৰে সেই অনুমানটো ৰিডাৰজনে কৰিব পৰাকে দিব লাগে। হেডিংটো কেনেকুৱা হ'ব লাগে যে হেডিংটো পঢ়াৰ পিছত তাৰ কন্টেন্টটো কি আছে সেই অনুমানটো যাতে ৰিডাৰজনে লগাব পাৰে। The reader
must get the idea by reading the heading. The heading should be of that short. The heading should be prepared in such a way that by reading the heading, the reader should get the clue that what is the content of that report or that factual description. First kotha. Second is starting to korute hodai place aru tar pisot date to likhibo lage. Aru date to ketiao year to likhibo nalage. ঠিক আছে তার মানে যদি আমি ডিব্ৰুগড়ৰ ৰিপৰ্ট এটা কৰিছো ডিব্ৰুগড়ত কিবা এটা ইনসিডেন্ট হল বা কিবা এটা প্ৰগ্ৰাম হল তাৰ আমি ৰিপৰ্টিং কৰিছো হেতু আমি কেনেকৈ লিখিম ডিব্ৰুগড় সেকেন্ড মে বাস ঠিক আছে আৰু ডিব্ৰুগড় সেকেন্ড মে লিখা পিছত এইখিনিত এটা কলন দিব লাগে এটো কলন বুলি কোৱা হয় দুটা ফুট এনেকে দিয়াটো কলন বুলি কোৱা হয় সো এই ডখৰ এটা কমা দিব লাগে প্লেস নেমটো পিছত তাৰ পিছত এনেকে তাৰিখটো লিখিব লাগে কিন্তু তাৰিখটো ইয়াৰ লিখিব নালাগে ঠিক আছে তাৰ পিছত এই ডখৰৰ পৰা তোমালোকে ৰিপৰ্টটো লিখা ষ্টাৰ্ট কৰিব লাগে এনেকে এই ডখৰৰ পৰা লিখিলা বুলি নেক্সট লাইনটো ইয়াত নহয় কিন্তু নেক্সট লাইনটো এই ডখৰৰ পৰা আহিব ঠিক আছে So, enake tumaluke report to likhi jabo lage. So, this is the format of writing a report or a factual description. Format to sailu ebar dhuniyake. A to hoise format eta report ba eta factual description likha. Thik ase? Eta report ba factual description eta paragraph ot hek hobo lagibo. Eta paragraph ot ke dangor hobo na lagibo. 100 বা 125 টা শব্দৰ ভিতৰত হ'ব লাগিব the word count should be 100 to 125 it should be in between that more than 100 words and less than 125 words ঠিক আছে so this is the way you should prepare a report এতিয়া report এটা কেনেকুৱা ধৰণৰ কথা লিখে ঠিক আছে let's just have a view of that ধৰিলোৱা তোমালোকৰ ঘৰৰ আগফালে এটা এক্সিডেন্ট হ'ল তোমালোকৰ ঘৰ ডিব্ৰুগড়ত 2 মে দিনা তোমালোকৰ ঘৰৰ আগফালে এক্সিডেন্ট হ'ল সো হে ৰিপৰ্টটো লিখিব লাগে ৰিপৰ্টটো ষ্টাৰ্টিংটো কেনেকৈ হ'ব ডিব্ৰুগড় 2nd মে colon today an accident happened in the Amlapatti area of Dibrugarh where a car hit a bike when the bike was coming from X direction kunba eta directioner naam dila when the bike was coming from the Chokidingi direction and the car was going through the NH37 in the accident the bike rider got seriously injured the bike rider was admitted to AMCH the bike beared a registration number of this bike or registration number to dila the car beared a registration number of this as of now we have got to know that the bike rider was amuk naam eta dila and the car driver was amuk naam eta dila police is investigating the matter we will get updates on the accident very soon bas hoy gol report eta takke beshi eku likhibo nalage specific to the point tat aru eku masala hanibo nalage eku mishron koribo nalage you just need to write it specifically what happened ki hol bas himan dui takke beshi eku likhibo nalage je bike khon jurot asile gari khon laheke ahisile ha gari khonor manujon amukor pra amukole goy amukor pra amukole ahisile eku likhibo nale kintu factual description jodi hoy tat tumi likhibo lagibo je gari khon kun jagar asile gari khonot kejon manu asile ঠিক আছে সো হে ডেসক্রিপটিভ আৰু নন ডেসক্রিপটিভ কথাটো মই কৈ আছিলো যে ৰিপৰ্ট এটা সদায় টু দি পইণ্ট স্পেসিফিক আৰু ফ্যাক্চুয়াল ডেসক্রিপশন এটা অকমান ডেসক্রিপটিভ এসে খনৰ নিচিনা নহয় কিন্তু বহুত বেছি ডেসক্রিপটিভ অকমান ডেসক্রিপটিভ সো হেতুৱে হৈছে ডিফাৰেন্স
ৰিপৰ্ট ৰাইটিং আৰু ফেক্টুৱেল ডেছক্ৰিপশ্যন। চ' তোমালোকে ট্ৰাই কৰিবা নিজে লিখিবলৈ ৰিপৰ্ট এটা বা ফেক্টুৱেল ডেছক্ৰিপশ্যন এটা। যদি একেবাৰে নোৱাৰা বা বুজি নোপোৱা মোৰ কণ্টেক্ট ডিটেইলছ ডেছক্ৰিপশ্যনত দিয়া আছে, মোক কণ্টেক্ট কৰিবা। So I hope you have understood what is a report writing and what is a factual description and how you should prepare a report or a factual description. So the topic of today's class has been discussed. I hope you all have understood what I was trying to explain. If you have any queries or doubts, you can contact me anytime. My contact details are given in the description below. Please subscribe to the channel. Please share it with your friends so that they can also take help of these classes. Please hit the like button and comment whether you have understood the class or not. In our next class we shall be doing application or letter writing, because letter writing or application ahe. So আমি এপ্লিকেশ্যন বুলিয়ে কৈছোঁ, সেইটো কাৰণে আমি ডাইৰেক্টলি এপ্লিকেশ্যন এখন কেনেকৈ লিখিব লাগে সেই পদ্ধতিটো আমি শিকিম। উই উইল লাৰ্ণ দ্য ৰুলছ এণ্ড ৰেগুলেশ্যনছ অফ হাউ টু প্ৰিপেয়াৰ আ এপ্লিকেশ্যন অৰ হাউ টু ৰাইট আ এপ্লিকেশ্যন। চ' ষ্টে টিউনড উইথ দ্য চেনেল ফৰ দ্য ফাৰ্দাৰ ক্লাছেছ। থেংক ইউ।